অনলাইন অর্ডার দিছিলো গাইস আহি পাইছে আর আজি কন্টেন্টটো বনাম আজি যদি আপোনালোকৰ কিয়না ভিডিঅ' লাগে তো আপোনালোকে এতিয়াই গৈ মোৰ কমেণ্ট বক্সত কিয়না লাগে বুলি এটা কমেণ্ট কৰি দিয়ক আৰু ইয়াৰ পৰা ভিউটো চেক কৰক গাইছ কিমান ধুনীয়া ভিউ হৈ আছে আৰু গাইছ মোৰ এজ কিমান আৰু মোৰ ৰিয়েল নাম কি মানে মোৰ সাৰ নেম কি তৰমুজ 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 ফাইনালি গাইছ তৰমুজৰ দোকান দি দিলো এটা খোৱা আকৌ এটা নিউ ভিডিঅ'লৈ আপোনালোকৰ ওচৰত আহি পালোঁ আপোনালোকৰ ভাই আকাশ ভাই ছাগল ভাই তো গাইছ ডেইলি মানে এটা ঠাইৰ পৰা ইণ্ট্ৰ' লৈ গাইছ বৰিং হৈ গৈছোঁ এইকাৰণে মই কেইদিনৰ পৰা আমাৰ পিছফালে থকা ক্লাবখনত আহি ইণ্ট্ৰ' বনাওঁ গাইছ আজিৰ ভিডিঅ'টো বহুত বেছি স্পেচিয়েল টাইটেল আৰু থাম্বনেইলছে আপোনালোকে গমেই পাইছে আৰু আপোনালোকে মোক বহুত ধৰণৰ কমেণ্ট দিছে এতিয়াও এটা কথা আপোনালোকক মই জনোৱা নাই আপোনালোকে মোক গম পায় ছাগল ভাই বুলি আপোনালোকে জানে মোৰ নাম এনে আকাশ ভাই কিন্তু মোৰ আচলতে সঁচাকৈ মোৰ নামটো কি এইটো আপোনালোকক আজি জনাম আৰু মোৰ এজ কিমান আপোনালোকে বহুতে কমেণ্ট দিছে তো আজি সকলো কথা আপোনালোকে গম পাব ভিডিঅ'টো সকলোকে চাই থাকক আৰু আহি আছে আমাৰ বাপ্পা দা আহিলে ধুনীয়াকৈ ওলাই যাম এটা ধুনীয়া ঠাইলৈ তো ভিডিঅ'টো সকলোকে চাই থাকক তাৰ আগত গাইছ ব্ৰেকফাষ্টটো কৰোঁ কাৰণ ৰাতিপুৱা উঠি এতিয়ালৈকে ব্ৰেকফাষ্ট কৰা নাই তো বলক আগত ব্ৰেকফাষ্টটো কৰি লওঁ ৰাতি গাইছ ফেনৰ বতাহ খাই ৰাতিপুৱা এনেকুৱাই হয় আৰু অৱস্থা দিয়ক আজিৰ ব্ৰেকফাষ্টটো আপোনালোকক দেখাই আছোঁ আপোনালোকে ভাবে খালি মই বেয়া বস্তুও খাওঁ নেকি নহয় দিয়ক ভাল বস্তুও খাওঁ কি ভাল বস্তু কওঁ চাব আপোনালোকে মোৰ মা কি মানে বনাই দিল মোৰ কাৰণে চাব চাওক মিল্ক আজিৰ পৰা একদম মিল্কেৰে ব্ৰেকফাষ্ট কৰিম তো এতিয়া ধুনীয়াকৈ আগতে খাই লওঁ কাৰণ বহুত বেছি ভোক লাগি গৈছে গাইছ আৰু বৰ্তমান সময় হৈ আছে 11টা এতিয়া মানে মই ব্ৰেকফাষ্ট কৰিম অফিচাৰ হৈ গৈছোঁ গাইছ অফিচাৰ হৈ গৈছোঁ মই বৰ্তমান ৱাহ তো এতিয়া বেছি বক নকৰোঁ ব্ৰেকফাষ্টটো কৰি লওঁ আৰু এইটো চাওক গাইছ কি এইটো এক্স বিস্কুট এক্স মানে ইয়াতে দুটা এক্স আছে দিয়ক অলপ জোকছ হৈ গ'ল বাৰু সোনকালে খাই লওঁ তাৰপিছত আপোনালোকৰ লগত লগ পাই আছোঁ আৰু বৰ্তমান মোৰ ঘৰত আহি পালে আমাৰ বাপ্পা দা ইফালে চাওক কি লৈ আহিছে বাপ্পা দা আজি মাছ ধৰিব যাম গাইছ সেয়া চাওক বৰশী কয় না এটা এয়া চাওক বৰশী আছে এইটো দি আজি মাছ ধৰিম এইটো বা কি কয় অসমীয়াত মই এইটো ভালকৈ নাজানো অনলাইন অৰ্ডাৰ দিছিলোঁ গাইছ আহি পাইছে আৰু আজি কণ্টেণ্টটো বনাম আজি আৰু এইটো মাছ ধৰিম আজি এইটো বা অসমীয়াত কি কয় মই ভালকৈ নাজানো কিন্তু বৰশী কয় চাগে আই থিংক নাজানো গাইছ তো এইটো লৈ বলক গৈ থাকোঁ একদম নদীৰ কাষত মাছ ধৰবা একদম নদীত গৈ আছোঁ চব ধৰিম আৰু আপোনালোকক গোটেইখিনি কথা জনাম মোৰ ছাৰ নেম কি মোৰ এজ কিমান তো বলক ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ সোনকালে ওলাই যাওঁ আৰু ইফালে আছে মোৰ মা ডাঙৰ মাছ ধৰিবি ডাঙৰ মাছ লৈ আহিবি ঘৰত ভাজা কৰি খাম মাকক প্ৰমিছ কৰি গ'লোঁ যে মাছ লৈ আহোঁ মোৰ মা বনাব কৈছে আজি ৰাতি মাছেদি ভাত খাম গাইছ মানে ডিনাৰটো আজি মাছেদি কৰিম ইলিছ মাছ কৈ আছে ইলিছ মাছৰ দাম কিমান জানে কিমান টকা কিলো বাপ্পা দা 1200 টাকা 1200 টকা কাট নাই ভাই ইলিছ মাছ ৰাখা ধৰিম আজি টেনশ্যন নাই যদি ইলিছ পাওঁ আপোনালোকক ধামাকা এটা পাৰ্টি দিম বলক আজি কাৰণে হুইল বস্তি লৈ আহিছোঁ আজি ধৰিম আৰু বলক এতিয়া ধুনীয়াকৈ গৈ থাকোঁ আৰু মোৰ ৰাস্তাটো না গাইছ অলপ ইউনিক দিয়ক বাপ্পা দা দেখোন বেগো লৈ আহিছে মাছ ধৰি লৈ যাবৰ কাৰণে দিয়া আৰু ইফালে চাইছে পুৰা একদম বাপ্পা দাৰ হায়াবুছাখন এতিয়া লৈ গৈ আছোঁ আমি বোলে মিঠাই ল'ব লাগে মাছৰ কাৰণে বোলে মিঠাই লাগে এই বাপ্পা দা আমাৰ কৈ আছে মিঠাই লাগে তো বলক মিঠাইৰ দোকান আছে পিছফালে লৈ আহোঁ আগত মিঠাই এটা লৈ ল'লোঁ পুৰা মিঠাই চাব পাৰিছে এটাই মিঠাই লৈছোঁ এই যে আমাৰ ভাই মিঠাইটো গুচি যাব এতিয়া বেগৰ ভিতৰত বলক এতিয়া বেছি লেট নকৰোঁ সোনকালে গৈ থাকোঁ কাৰণ অলৰেডি গেটিং এ লেট গাইছ Let's go 2000 years later কৈছিলোঁ যে আপোনালোকক নৰখিম বুলি ৰাস্তাত কিন্তু ৰখিব লগা হ'লে গাইছ কিয় হ'ল জানে মোটা লগা নাই ৰ'দত গাইছ ক'লা হৈ গৈ আছোঁ দেখোন
এইকাৰণে অলপ বগা হ'ব কাৰণে এ মিছা কথা কৈছে মোটা লাগছে মোটাটো বাৰু লাগি থাকে এইটো আৰু কোৱাৰ কথা হয় নেকি আৰু গাইছ যোৱা বছৰ এটা কিউএনএ ভিডিঅ' মই বনাইছিলোঁ তো ভাবি আছোঁ এইটো হ'ল নতুন বছৰ মানে 2024 তো এই বছৰত ভাবি আছোঁ এটা কিউএনএ ভিডিঅ' বনাওঁ নেকি যদি আপোনালোকৰ কিউএনএ ভিডিঅ' লাগে তো আপোনালোকে এতিয়াই গৈ মোৰ কমেণ্ট বক্সত কিউএনএ লাগে বুলি এটা কমেণ্ট কৰি দিয়ক এই ভিডিঅ'টো নহয় নেক্সট ভিডিঅ'ত মই এলান কৰিম আপোনালোকে এইটো ভিডিঅ'ত কমেণ্ট কৰক কিউএনএ ভিডিঅ' লাগে নেকি আপোনালোকক তো মই বনাবৰ কাৰণে চেষ্টা কৰিম নেক্সট ভিডিঅ'ত পুৰা এলান কৰি দিম ভাগৰ লাগি গৈছে গাইছ ভাগৰ লাগি গৈছে আৰু আমাৰ বাপ্পাদাৰ চেনেলটোও গৈ চাব NBQ ট্ৰেভেলাৰ ইয়াৰ ডিছক্ৰিপশ্যনত লিংক আছে স্ক্ৰীণতো আহি আছে আপোনালোকে বাপ্পাদাক অলপ ছাপোৰ্ট কৰক গৰম ভাল পোৱা দি দিব অলপ 1000 ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈ গৈছে খালি এতিয়া 4000 ঘণ্টা ৱাচ টাইমটো লাগে আপোনালোকে গৈ ছাবস্ক্ৰাইবাৰ কৰিব ফুল ভিডিঅ' চাব A few moments later. তো বৰ্তমান আহি পালোঁ গাইছ আই নদী চাওক আই ৰিভাৰ আই নহয় একচুৱেলি আই ৰিভাৰ মোৰ বাৰু এনেকুৱাই হয় উল্টা পুল্টা হৈ যায় প্ৰনাউন্সিয়েশ্যনবিলাক দিয়ক আহি পালোঁ ফাইনেলি তো গাইছ ফাইনেলি আহি পালোঁ দিয়ক আই ৰিভাৰ কিন্তু গাইছ এটা প্ৰব্লেম হৈ গ'ল কি প্ৰব্লেম জানে আপোনালোকে আগতে মানে ইয়াৰ পৰা পানী দেখা গৈছিল কিন্তু এতিয়া যেহেতু বাৰিষাৰ দিন অহা নাই এইকাৰণে আমাৰ কি খোজকাঢ়ি যাব লাগিব মানে নদীটো অলপ দূৰত হয় মানে উপায় নাই গাইছ এতিয়া এই ৰ'দত তাৰলৈকে গাইছ খোজকাঢ়ি যাব লাগিব বলক এতিয়া গৈ থাকোঁ বাপ্পাদা ৰেডি ৰেডি তো লেটছ গ' আৰু কি ক'ম গাইছ কেনেকুৱা লেভেলৰ ৰ'দ দি আছে বৰ্তমান আপোনালোকে চাবই পাৰিছে উপায় নাই যিহেতু গাইছ যাবতো লাগিবই এনেকৈ গাইছ খোজকাঢ়ি গৈ আছোঁ বাপ্পাদা ইয়াতে কিয় ৰখি গ'লে হৈ আছে না চাউণ্ডটো অলপ ওপৰত চাব পাৰিছে ব্ৰিজ আছে উপায় নাই গাইছ উপায় নাই যি ৰ'দ দি আছে বৰ্তমান কেনেকৈ কষ্ট হয় আমাৰ এটাইতো বাপ্পাদা কি ক'ম আৰু ইয়াতে আমি সৰু সুৰা ৱাটাৰ ক্ৰচিং পালোঁ কিন্তু খোজকাঢ়িয়ে যাব পাৰিম দিয়ক আগত মানে এইফালে পূৰা পানী আছিল চাইছে আপোনালোকে মানে নদী হয় একচুৱেলি এতিয়াতো বাৰিষা নাই যিহেতু শুকাই গৈছে তো গাইছ ইমান দূৰ মানে খোজকাঢ়ি আহিলোঁ অহাৰ পিছে গাইছ আমাৰ অলপ ভুল হৈ গ'ল মানে কি হ'ল নদীটো একচুৱেলি ইফাল দি গ'লে পাম কিন্তু আমি ইফাল দি আহিলোঁ ইফালে এতিয়া পানী হৈ আছে আমি পানী ক্ৰছ কৰি যাব নোৱাৰোঁ তালৈকে ইফালে আপোনালোকে চাব পাৰিছে যোৱাৰ মানে ৰাস্তাই নাই কোনো তো আমাৰ ইফাল দি আকৌ ঘূৰি ইফাল দি তালৈকে যাব লাগিব তাৰে পৰা মানে ওচৰ হ'ব নদীটো এইটো বাৰু নদী হয় একচুৱেলি কিন্তু আমি একচুৱেলি উল্টা আহিলোঁ দিয়ক উপায় নাই এতিয়া আকৌ হাইৰোডেদি ঘুচি ইফালে গৈ মাছ ধৰোঁ যাওঁ বাপ্পাদা কি কোৱা হ'ল আজি হে তৰমুজ ফাইনেলি গাইছ তৰমুজৰ দোকান দি দিলোঁ এনি টাইম তো গাইছ ডাঙৰ দোকান আপোনালোকক দেখাই থাকোঁ সৰু মুৰা এনেকুৱা দোকান আপোনালোকক দেখাব লাগে এয়া চাইছে গাইছ ডাঙৰ তৰমুজ আছে প্ৰাইচটো কিমান প্ৰাইচ অনলি 40 rupees অনলি 40 rupees এই দাদাৰ পৰা আজিৰ কাৰণে মই দোকানটো লোনত ল'লোঁ বাৰু এয়া চাওক এইটো এটা বহুত ধুনীয়া বস্তু গৰমত যদি এইটো আপোনালোকে খায় মানে বডিটোকো ঠাণ্ডা কৰি দিয়ে আৰু অলপ উপকাৰো হয় না দাদা হয় আৰু অলপ উপকাৰো আছে তৰমুজৰ আৰু এইটো কি বস্তু দাদা ৱাটাৰমেলন এইটো ৱাটাৰমেলন চাব পাৰিছে এইবিলাক পুৰা অৰ্গেনিক হয় এই নদীটো যে আছে আই নদী এনেকৈ ঠাণ্ডা পাব আপোনালোকৰ আই নদীত আহিলে দাদাৰ দোকানৰ পৰা তৰমুজ খাব পাৰে সৰু মুৰা দোকানৰ পৰাও খাব লাগে বস্তু যাতে সিহঁতৰো 2 টকা লাভ হয় ফিনিশ কৰি দিছে বে শালা বাৰে বাহ আৰু ফাইনালি গাইছ লোকেশ্যন বিচাৰি ধুনীয়া এটা লোকেশ্যনত আহি পালোঁ চাওক লোকেশ্যনটো চাইছে আপোনালোকে আৰু ইয়াৰ পানীৰ কালাৰটো চাওক গাইছ পুৰা একদম ব্লু এনেকুৱা লাগি আছে গাইছ সমুদ্ৰৰ পানী নেকি তো বলক ইয়াতে এতিয়া মাছ মাৰি চাওঁ মাছ পাওঁ না নাই যদি কপালত থাকে মাছ পাম আৰু যদি কপালত নাই তেলে এনেকৈ যাব লাগিব ঘৰ তো এতিয়া ট্ৰাই কৰোঁ আৰু বাপ্পাদা মানে কথা পাতাতে ইমান বেছি ব্যস্ত হৈ গৈছে মানে কাৰ লগত কথা পাতি আছে এইটো গম নাপাওঁ গাইছ বাপ্পাদাক আহিব দিয়ক বাপ্পাদা আহিলে ধুনীয়াকৈ বস্তুখিনি ৰেডি কৰি ডাইৰেক্ট মাছ মাৰোঁ তো এয়া বাপ্পাদা বস্তুখিনি লৈ ল'লে এতিয়া বলক বাপ্পাদা ইফালে ব'লা ইফালে ইফালে ধৰিলেও হ'ব তাতে মানে সব জেগাতে ৰ'দ মানে আৰু ৰ'দ দিয়া ষ্টাৰ্ট হ'ল গাইছ অলপ সময়ৰ কাৰণে অলপ ডাউন হৈছিল ৰ'দটো মানে অলপ মানে টেষ্টটো অলপ কমি গৈছিল কিন্তু আকৌ গাইছ ৰ'দ দিয়া আৰম্ভ
দিয়ক এতিয়া মাছ মাৰা যাক বাপ্পা দা কি কোৱা আৰে বাহ আজি মাছ বিক্ৰী কৰি খাম গাইছ গাইছ ইয়াতে ভৰি দিয়া নাযায় এয়া চাইছে ইমান বেছি গৰম আৰু ইয়াৰ পৰা ভিউটো চেক কৰক গাইছ কিমান ধুনীয়া ভিউ হৈ আছে চাইছে আপোনালোকে বাপ্পা দা বস্তুখিনি ৰেডি কৰি আছে বস্তুখিনি ৰেডি কৰি আছোঁ বৰ্তমান আৰু গাইছ মোৰ এজ কিমান আৰু মোৰ ৰিয়েল নাম কি মানে মোৰ ছাৰনেম কি মোৰ ছাৰনেম হ'ল গাইছ আকাশ পল ইমান দিন আপোনালোকক কোৱা নাছিলোঁ একচুৱেলি মোৰ ফুল নেম হ'ল আকাশ পাল আপোনালোকে গম পায় মোক ছাগল ভাই হিচাপে মানে এতিয়ালৈকে মোৰ ছাৰনেমটো আপোনালোকে জনা নাছিল তো আজি ফাইনেলি মই কৈ দিলোঁ আৰু মোৰ এজ কিমান এজটো অলপ পিছত জনাই আছোঁ গাইছ আপোনালোকক আগতে মাছ ধৰিলোঁ চাওঁ মাছ পাওঁ না নাই বহুত বেছি দেৰি হৈ আছে বৰ্তমান সোনকালে এতিয়া মাছটো মাৰোঁ গাইছ ইচ্ছা কৰিলে মই ছায়াত গৈ কেনে ভিডিঅ' বনাব পাৰিলোহেঁতেন কিন্তু উপায় নাই গাইছ ওপৰত যিহেতু ক'লা ক'লা আহে সেইকাৰণে এতিয়া ৰ'দত সেইকাৰণে গাইছ ৰ'দত বহি কেনে উপায় নহ'লেও গাইছ এনেকৈ গাইছ ভিডিঅ' বনাই আছোঁ নিজকে গাইছ ক'লা কৰি আছোঁ কিন্তু ভিডিঅ'টো হ'ব লাগিব গাইছ বগা ৱাৰে ৱাহ আৰু নদীৰ তীৰত বহি গাইছ এটা আপোনালোকক শায়ৰী শুনাওঁ নেকি ধুনীয়াকৈ বেয়া নাছিলোঁ মই কেৱল প্ৰমাণে দিব পৰা নাই সঁচাকৈ গাইছ কেৱল প্ৰমাণে দিব পৰা নাই তুমি যদি চাই আছা মোৰ ভিডিঅ'টো এটা লাইক কৰি এটা কমেণ্ট কৰি যাবাচোন আৰু আমাৰ বাপ্পা দাই বৰ্তমান মাছৰ কাৰণে খাদ্য যোগান ধৰি আছে চাইছে আপোনালোকে কিন্তু বাপ্পা দা মিঠাই ৰসটো গ'লে না মিঠাইটো বাচি গ'ল দিয়ক গাইছ 10 টকা দি কেনে মিঠাই কিনি লৈ আহিছিলোঁ মাছেতো বাৰু মিঠাই নাখায় আমি মিঠাই খাই দিম ওলা ওলা আৰু গাইছ পুৰা ঘাম ওলাই আছে দেহাৰ পৰা কষ্ট গাইছ বহুত হৈ আছে বহুত বেছি গাইছ কষ্ট হৈ আছে কিন্তু আপোনালোকৰ কাৰণে গাইছ তথাপি গাইছ ভিডিঅ' বনাই আছোঁ আপোনালোকৰ কিন্তু ছাপোৰ্ট কৰিবই লাগিব আৰু আপোনালোকে কৈ থাকে ডেইলি ব্লগিং কিয় নকৰা গাইছ ডেইলি ব্লগিং কৰি এনেইতো গাইছ ইউটিউবৰ এনেকুৱা অৱস্থা যদি ডেইলি ব্লগিং কৰোঁ তেনেহ'লে কি অৱস্থা হ'ব কওকচোন আগতে আহিছিল মোৰ 10,000 15,000 ভিউ এতিয়া আহি আছে 2,000 3,000 ভিউ 2,000 3,000 ভিউ যদি আহে গাইছ মোৰ বাটি লৈ কেনে ৰাস্তাত বহিব লাগিব কেইদিন পিছত এনেইতো গাইছ ইউটিউবত কি ক'ম এইবিলাক কথা নকওঁ আগত মাছ মাৰোঁ গাইছ আৰু এইফালে চাওক ট্ৰেইন গৈ আছে বাপ্পা দা আধা মিঠাই খালোঁ দিয়া খাওক তুমি এটা খোৱা ৱাৰে ৱাহ দিয়ক গাইছ মাছৰ কাৰণে মিঠাই আনি নিজে খাই দিলোঁ আৰু ফাইনেলি আমাৰ মাছ ধৰাৰ জাৰ্ণি আৰম্ভ মানে চব বস্তু ৰেডি বাপ্পা দা পেলাই দিয়া বৰশী দি মাছ মাৰাটো গাইছ বহুত ধৈৰ্যৰ কাম ইমান ইজি নহয় বহুত টাইম ইয়াতে ৰখি থাকিব লাগে গাইছ কেতিয়া মাছ পাওঁ আৰু আমি যিহেতু মাছ মাৰা প্ৰ' প্লেয়াৰ হয় আমি নুব প্লেয়াৰ হয় মাছ মাৰোঁতে আমি নুব হয় বাৰু তো আমি পাওঁ না নাই এইটো গেৰেণ্টি নাই গাইছ পেলাই দিয়া লৈ গেল আমাৰ ভালেখিনি টাইম হ'ল এতিয়ালৈকে আমি মাছ এটাও পোৱা নাই মানে কি হৈ আছে বাপ্পা দা কেছটো আচলতে মানে ধাৰটো বেছি পানীৰ ধাৰটো বেছি আৰু মানে খানাটো বাপ্পা দা ঠিকেই দি আছে কিন্তু মাছে কি হৈছে খাই লয় কিন্তু বৰশীত নাহে এইটোৱে প্ৰব্লেম হৈ আছে মানে বৰ্তমান চাওক দিয়া তেলে বাপ্পা দা ওলাও আৰু কিমান টাইম ৰখি থাকিবা মাছৰ কাৰণে কপালতে নাই আমাৰ লাষ্ট এবাৰ ট্ৰাই কৰি চোৱা পালে পাম নালে নাই 2 ঘণ্টাৰ ওপৰত হৈ গ'ল বাপ্পা দা ওলাব লাগে মাছ পোৱা নাই গাইছ কপালটোৱে বেয়া এইটো লাষ্ট ট্ৰাই এইটো আমাৰ লাষ্ট ট্ৰাই হ'ব মাছৰ যদি পাওঁ তো ভাল নাপালে আমি ঘৰত যাম কাৰণ গাইছ ইমান টাইম ৰ'দত বহি থকা গাইছ 1% লাভ নহ'ল উপায় নাই গাইছ এইটো লাষ্ট ট্ৰাই আৰু চাওঁ এতিয়া আৰু মই মাছ মাৰিব গৈ অৱস্থা কি কৰি দিছোঁ চাওক দিয়ক মাছটো নাপালোঁ গাইছ মাছ টাছটো একচুৱেলি নাপালোঁ আমাৰ কপালটোৱে বেয়া বাপ্পা দাও বহুত ট্ৰাই কৰিল বাৰু ৱেল ডান উপায় নাই গাইছ যিহেতু মাছ নাপালোঁ তো আজি মাছ খোৱা নহ'ব ঘৰত কিনি খাব লাগিব দিয়ক আৰু এতিয়া গাইছ মেইন টপিকলৈ আহোঁ মোৰ এজ কিমান মোৰ এজ গাইছ 25 চলি আছে বৰ্তমান জানো আপোনালোকে বহুতে চাগে বিলিভ নকৰিব মই যেতিয়া ক্লাছ 10ত পঢ়োঁ
এয়া মই স্ক্ৰীণত ফটো লগাই দিছোঁ চাব মোৰ সৰুৰ পৰাই মানে দাড়ি মুচ এইবিলাক সৰুৰ পৰাই আছে আৰু মই যিহেতু ক্লাছ 10ৰ পৰা অলপ জিম চিম কৰিছোঁ সেইকাৰণে মোৰ বডিটো অলপ হেল্ডি বাৰু মানে সৰুৰ পৰাই মানে মই কাইগ্ৰীণ টাইপৰ আৰু বডি বিল্ডাৰ হয় আৰু তেনেকুৱা অলপ হেল্ডি চেল্ডি লাগে তো এতিয়া বেছি লেট নকৰোঁ সোনকালে ওলাই যাওঁ আজি যিহেতু ইমান বেছি গৰম দি আছে গাইজ বৰ্তমান অৱস্থা চাইছে আপোনালোকে কেনেকুৱা কণ্ডিশ্যন হৈ আছে তো বাপ্পা দা ব'লা না তো গাইজ আজিৰ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ যদি ভিডিঅ'টো ভাল পালে ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব আৰু যদি মোৰ চেনেলত নতুন হৈ থাকে চেনেলটো ছাবস্ক্ৰাইব কৰিব বলক গাইজ ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ এতিয়া সোনকালে ওলাই যাওঁ ব'লা ব'লা বাপ্পা দা ব'লা 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 ব'লা